শ্ৰমিক নেতা গংগাৰাম কলৰ নৃশংস হত্যাকাণ্ডৰ যি তদন্ত এই তদন্তৰ ফাইল পুনৰ এবাৰ খোল খুৱাইছে বা তদন্তৰ ফাইল পুনৰ এবাৰ খুলিছে CBI আৰু ইতিমধ্যে তিনিচুকীয়াত বাহৰপাতি CBI তিনিজনীয়া দল এটা এই নৃশংস হত্যাকাণ্ডৰ বিভিন্ন দিশ লৈ তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মই এই মুহূৰ্তত গংগাৰাম কলৰ যি সমাধিস্থল এই সমাধিস্থলৰ কাষতে আছোঁ আৰু তেখেতৰ পুত্ৰ বিশাল কলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু তিনিজনীয়া CBI দলটোৱে এই তদন্ত প্ৰক্ৰিয়া পুনৰবাৰ আৰম্ভ কৰিছে। কিন্তু ঘটনাৰ সুদীৰ্ঘ 11 বছৰ পাছতো এই হত্যাকাণ্ডৰ সৈতে যিসকল লোকৰ নাম সাঙুৰ খাই আছিলে এই লোকসকলক অসম আৰক্ষীয়ে হওক বা CBI এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই বা তেওঁলোকক এতিয়ালৈকে আটক কৰি সোধপোছো কৰা নাই। গতিকে এই গোটেই বিষয়টোৰ পৰা চৰকাৰৰ পৰা তেওঁলোকে কেনেধৰণৰ ন্যায় বিচাৰে বা চৰকাৰৰ প্ৰতি তেওঁলোকৰ আহ্বান কি থাকিব মই জানিবলৈ চেষ্টা কৰিম। বিশাল কৰ 2013 চনৰ 25 মাৰ্চত আপোনালোকৰ দেউতাক আপোনালোকৰ এই স্থানৰ পৰা প্ৰায় 500 মিটাৰ আঁতৰত অতি নৃশংসভাৱে হত্যা কৰা হৈছিলে আৰু CBI তদন্ত প্ৰক্ৰিয়া চলাই আছে। ইয়াৰ আগতে যেতিয়া আহিছিলে আপোনালোকৰ লগত যোগাযোগ কৰিছে, এইবাৰো আহিছে, এইবাৰো যোগাযোগ কৰিছে। আপোনালোকে কি আশা কৰে? আমিতো ন্যায় আশা কৰোঁ যে CBI আহিছে, এবাৰো আহিছে, এবাৰো যদি এটি যোনে হত্যা কৰিছে সিহঁতক ওলাব পাৰে, এইটোৱে আমি আশা কৰিছোঁ। আপোনালোকে এই গোটেই হত্যাকাণ্ডত কোন কোন মানুহ জড়িত হৈ থাকে বুলি সন্দেহ প্ৰকাশ কৰে? আৰু সেইটো সময়ত বিধায়ক আছিলে ৰাজু চাহু, সিহঁতৰ লগত আৰু কিছুমান আছে, নামবিলাক পাহৰিছোঁ, সিহঁতৰ জড়িত হৈ আছে। সেইটো কেনেধৰণে গোটেই ঘটনাটো সংঘটিত হৈছিলে অকণমান যদি কৈ দিয়ে। কি ক'লে? আপোনালোকৰ দেউতাক কেনেধৰণে হত্যা কৰা হৈছিলে এইটো যদি অকণমান কৈ দিয়ে। ঘটনাটো সেইটো নিশা আছিলে, নিশা 8-9মান বজাত তেওঁ সামাজিক কামৰ ওলাই গৈছিলে। ওলাই ঘূৰি আহোঁতে ৰাতি ঘৰ ঘূৰি আহোঁতে তেওঁক মাজতে ৰছী মানে বাগানৰ মাজতে ৰছী বান্ধি ৰছী মানে ব্লক কৰি দিয়া, তাতে ৰখাই কিনি ৰখিছে। যিহেতু ব্লক কৰা আছিলে, তাৰপিছত ৰখি কিনি তাত তেতিয়া বেক চাইডে আহি কিনি মানে এটেক কৰিছে। এটেক কৰাৰ পিছত মাথাত মাৰি ডেগাৰ দি পেটে মাৰিছে, ডিঙি কাটিছে। এনেকৈ মানে এই ঘটনাটো ঘটিলে। মানে তোমালোকৰ দেউতাক এনেকুৱা কি কাৰণত হত্যা কৰিব পাৰে, ইমান নৃশংসভাৱে যে হত্যা কৰা হ'ল তোমাৰ ঘৰৰ ওচৰতে? তেওঁতো যিকোনো দুখীয়া মানুহৰ কাৰণে ফাইট কৰি আছিলে, সামাজিক কামত ফাইট কৰি আছিলে আৰু এইবিলাক মানে সেইটো সময়ত অপজিশ্যনত আছিলে। ৰাজু চাহু সিহঁতক বহুত মানে হেৰি হৈছিলে, কামুৰণি হৈছিলে। এইবিলাক মানে যিকোনো দুৰ্নীতি হ'লে তাত আগতে মাত মাতিছিলোঁ গৈ কিনি, তো এইবিলাক কাৰণে এইটো ঘটনাটো ঘটিলে মোৰ ডাউটত। এতিয়া যিহেতু CBI পুনৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আপুনি কিমান আশাবাদী যে CBI যিসকলক একিউজ হিচাপে আপোনালোকে চিহ্নিত কৈ দিছিলে ইনফৰ্মেশ্যন দিছিলে, তেওঁলোকক CBI গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি আপুনি আশাবাদী নে? এতিয়ালৈকেতো যিমান বছৰ হৈ গ'ল এতিয়ালৈকেতো পৰা নাই একো কৰিবলৈ। মানে আমাৰ দেউতাৰ সমনীয়াবিলাকক যিমান হেৰি কৰিছে, মাতিছে, হেৰি কৰিছে, কিন্তু সিহঁতক একো কৰা নাই। মানে সোধপোছ মানে ষ্ট্ৰিক্টলি একো কৰা নাই। তো এতিয়াও মানে ইমান হেৰি নহয়, তাও মই আশাবাদী যে কিবা এটা ওলাব পাৰিব। সেয়া আছিলে বিশাল কল, গংগাৰাম কলৰ একমাত্ৰ পুত্ৰ সন্তান।